এবাৰ পুনৰ বিস্ফোৰণ ঘটাইছে অশোক শৰ্মাই। এবাৰ একাংশ বিজেপি নেতাক নাম নোলোৱাকৈ গেংষ্টাৰ আখ্যা দিছে। কংগ্ৰেছৰ দিনত থাকোঁতে তেওঁলোকে একেই কামেই কৰিছিলে আৰু বৰ্তমান বিজেপিত থাকি সেই একেই কামেই কৰিছে। এইদৰে মন্তব্য প্ৰদান কৰিছে এবাৰ অশোক শৰ্মাই। 3 দিনৰ পূৰ্বে চৌকজৰ উত্তৰ দিয়াৰ পাছত আৰু সেই চৌকজৰ উত্তৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতেই এবাৰ নাম নোলোৱাকৈ কাৰো নাম নোলোৱাকৈ তেওঁ মন্তব্য কৰিছে। কংগ্ৰেছৰ দিনত তেওঁলোকে এনেদৰে কৰিছিলে, গেংষ্টাৰ আছিলে আৰু গেংষ্টাৰ লবিৰ ভিতৰত সোমাই পৰিছে নেকি বিজেপি। অশোক শৰ্মাৰ মন্তব্যৰ পাছত এতিয়া প্ৰশ্ন উঠিছে, বিজেপিত লবি কেন্দ্ৰিক ৰাজনীতিৰ বাবে আৰম্ভ হৈছে নেকি। কাৰণ অশোক শৰ্মাই কেইবা জোৰাত অৰ্থাৎ 3 পৃষ্ঠাৰ এখন পত্ৰ লিখিছিলে বিজেপিৰ ৰাজ্যিক বিজেপিৰ সভাপতিলৈ আৰু সেই পত্ৰখনত স্পষ্টকৈ কোৱা হৈছে কাৰো তুষামোদৰ বাবে, তুষামোদৰ ৰাজনীতিৰ বাবে এদিন বিজেপি ধ্বংস হৈ যাব। এই মন্তব্য কৰিছিলে, আওপকীয়াকৈ ইংগিত দিছিলে। তাৰ পাছত আজি সংবাদ মাধ্যমৰ আগত কেইবাটাও বিস্ফোৰণ ঘটাইছে অশোক শৰ্মাই। অশোক শৰ্মাই কৈছে একাংশ নেতাৰ বাবে অৰ্থাৎ নাম ফলকৰ পৰা অশোক শৰ্মাৰ নাম আঁতৰাই দিলে ৰাইজৰ মনৰ পৰা মচ খাই নাযায়। এই মন্তব্য কৰিছে আৰু একাংশ নেতাৰ অৰ্থাৎ কংগ্ৰেছৰ দিনত যি ধৰণৰ আচৰণ কৰিছিলে, যি ধৰণৰ লবি কেন্দ্ৰিক ৰাজনীতিত সোমাই পৰিছিলে, সেইদৰে বিজেপিটো লবি কেন্দ্ৰিক ৰাজনীতি হৈ পৰিছে আৰু তেওঁলোক একাংশ লোকৰ উদ্দেশ্যি অশোক শৰ্মাৰ বাক্যবান বা অশোক শৰ্মাই ক'লে একাংশ গেংষ্টাৰৰ বাবে বিজেপি দিন ধ্বংস হ'ব নেকি। অশোক শৰ্মাই কি মন্তব্য কৰিছিলে সেই মন্তব্য শুনাই ল'ব বিচাৰিছো। বিজেপিৰ ওপৰত এটা দাগ পৰিছে, তাৰ কাৰণে দুখ লাগে। তেওঁলোকৰ আজিৰ পৰা 10 বছৰ আগৰ চৰিত্ৰৰ বিশ্লেষণ কৰকচোন। য'তেই থাকে ত'তেই তেনেকুৱা। তাৰমানে তেওঁলোক এটা গেঙৰ বাহিৰে বাকী কিজনক কাকো চান্স নিদিয়ে। গতিকে ইয়াতো তেনেকুৱাই হৈছে। পুৰণিৰ কথা বুলি আমি কেতিয়াও উল্লেখ কৰা নাই, কিন্তু তেওঁলোকে বাৰে প্ৰতি সেই কথাবিলাক তেওঁলোকেহে এষ্টাব্লিছ কৰে। মই বিগত 3 বছৰত কেনেদৰে ইয়াত মানে আছোঁ সেই কথাটো দলীয় কাৰ্যকৰ্তাই, দলীয় নেতৃত্বই নুবুজে নেকি। তেওঁলোকৰ ভয়তহে ইয়াত অহা নাই বা মোৰ নাম লোৱা নাই। মিটিং পাতি কয় তালৈ যোনে যোনে যায়, তালৈ মানে মোৰ ঘৰলৈ যোনে যোনে আহে তেওঁলোকক সকলো ধৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰা হ'ব। গতিকে সাধাৰণ মানুহ তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হোৱাতকৈ মোৰ ঘৰত নাহে আৰু মই সেইটো কামনা নকৰোঁ মোৰ ঘৰত আহি তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হওক। কাৰণ তেওঁলোকৰ সহায়তে মই বিজেপিক ইয়াত ভালদৰে প্ৰতিষ্ঠা কৰিছিলোঁ আৰু মই বহু ভোটত বিজেপিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ। গতিকে তেওঁলোকৰ প্ৰতি মোৰ ক্ষোভ নাই, কিন্তু এনেকুৱা ব্যৱহাৰেৰে বা সমাজত এটা বিভেদৰ সৃষ্টি কৰাৰ কাৰণেহে বিজেপিৰ ওপৰত এটা দাগ পৰিছে, তাৰ কাৰণে দুখ লাগে। হয়, কিন্তু সেই কথাটো হয়, আপোনালোকে জানিছেও যে মই হাতমেৰ যিটো কথাক লৈ মোক চৌকজ দিছে, মই মাননীয় সভাপতি মহোদয় কৈছোঁ যে মাননীয় সভাপতি মহোদয় হাতমেত মই কি কৈছিলোঁ এবাৰ শুনিবচোন। মই সেই কথাটো কৈছিলোঁ। হয়, হাতমেত মোক এগৰাকী সাংবাদিক বন্ধুৱে সুধিছিল যে নৱপ্ৰজন্মক অৰ্থাৎ নতুন ভোটাৰক আপুনি কি ক'ব। মই এগৰাকী ৰাজনৈতিক কৰ্মী বা প্ৰাক্তন বিধায়ক হিচাপে সেই কথাটো সোধাটো স্বাভাৱিক। আৰু ময়ো যিহেতু এই দেশৰে নাগৰিক, মই এগৰাকী ৰাজনৈতিক কৰ্মী, মই সত্য কথাৰ পৰা ঘূৰি অহাটো উচিত নহয়। আৰু মই সেইকাৰণে কৈছিলোঁ যে ধাৰৰ উপৰি ধাৰ কৰি যদি এটা পৰিয়াল নচলিব নোৱাৰে, তেনেহ'লে এখন ৰাজ্য চলিব পাৰে নেকি। মই মাননীয় সভাপতি মহোদয় কৈছোঁ যে কাশ্মীৰ পাকিস্তানৰ কথা পাহৰিলে নেকি, কাশ্মীৰ নহয় শ্ৰীলংকা আৰু পাকিস্তানৰ কথা পাহৰিলে নেকি। গতিকে মই সেই কথাটো কোৱা হয়। মই কৈছোঁ যে এটা ৰাস্তা ঘাট বা এখন অভাৰব্ৰিজেৰে এখন ৰাজ্যৰ উন্নতি নুবুজায়। মই কোৱা কথাটো মই পিছত দেখিবলৈ, মোক এজন বন্ধুৱে হোৱাটছএপত দিছে, এই একেখিনি কথা নীতিন গাডকাৰীয়ে তাহানিতে কৈছিল, মই কোৱা নহয়। তেখেতে কৈছিল যে ৰাজ্য এখন, দেশ এখন উন্নত হ'ব লগা হ'লে কেৱল বাট পথকেইটাই নহয়, বাট পথো লাগিব, অভাৰব্ৰিজো লাগিব, সেই কথাটো সৰ্বজন স্বীকৃত। কিন্তু সেইটোৰে কেৱল দেশখন উন্নতিৰ পথলৈ যোৱা বুলি ক'ব নোৱাৰি।
মই সেই কথাটোহে কৈছিলোঁ। গতিকে তাত কিন্তু উল্লেখ কৰিছে চিঠিখনত যে মই 7 মে'ৰ দিনাখন দলীয় নেতৃত্বক সমালোচনা কৰিছোঁ, দলৰ ভিতৰুৱা কথা কৈছোঁ, আৰু মই উচতনিমূলক বক্তব্যৰে ভোটাৰক প্ৰভাৱিত কৰিছোঁ। মোৰ তেতিয়া পুতৌ জন্মিছে তেওঁলোকৰ, যে মোক 7 মে'ৰ দিনাখনৰ বক্তব্যতহে জানিলে নেকি যে মই ভোটাৰক প্ৰভাৱিত কৰিব পাৰোঁ। গতিকে তেওঁলোকে সেইকাৰণে মই ভোটাৰৰ লগত মোৰ জনসম্পৰ্ক নথকা বা ভোটাৰক মই প্ৰভাৱিত কৰিব পৰা কথা মোৰ নায়েই বুলি ভাবি মোক নিৰ্বাচনত তেওঁলোকে নলগালে। মোক ডিব্ৰুগড়ৰ দায়িত্ব দিছিল, ডিব্ৰুগড়ৰ দায়িত্ব পালন কৰিলোঁ। কিন্তু নিজৰ সমষ্টিটোতো কাম কৰাৰ এটা ইচ্ছা থাকে, এখন মিটিঙকতো মাতিব পাৰে, তেওঁলোকে নামাতিলে। গতিকে এইবিলাক কথাৰ কাৰণে যিবিলাক মই বিগত 3 বছৰত অন্যায় মোৰ ওপৰত কৰা হৈছিল, তাৰ মই এটা সুবিচাৰ বিচাৰি মাননীয় সভাপতি মহোদয় মোৰ মনৰ কথাখিনি কৈছোঁ। যে তেওঁ যে আমাক বছৰত 5-6 দিন মানে বিজেপি কৰা বুলি কাম কৰা বুলি কৈছে, কিন্তু অতি আজি দুখ লাগে, লাজো লাগে কথাটো, যে আমি 5-6 দিন কাম কৰি চৰকাৰ আনিবলৈ সক্ষম হোৱা অৱস্থাতহে তেওঁলোকে কিন্তু বিজেপিত আহিছিল। আৰু কি আহিছিল মই সেইটোও কৈছোঁ। গতিকে আৰে আপুনি টিভি নাচায় নে পেপাৰ নাচায়, তাত মই স্পষ্টভাৱে কৈছোঁ যে তেওঁলোকে চিণ্ডিকেটেৰে সংগৃহীত ধন ৰক্ষা কৰাৰ কাৰণে আৰু জেলক যোৱাৰ ভয়তহে তেওঁলোক বিজেপিত আহিছিল। এইটো কথা আপুনি কিয় নাজানে? আপুনি এগৰাকী নলবাৰীৰ নাগৰিক, ভাৰতীয় নাগৰিক হিচাপে জানিব লগা কথা, তেওঁলোকৰ কুকীৰ্তিৰ কথা পাহৰিলে কিয়? গতিকে তেনেকুৱা কথাৰে তেওঁলোকে বিজেপি গাইছিল। আৰু এতিয়া তেওঁৱে কয় যে আমি বছৰত 5-6 দিন কাম কৰিছিলোঁ আৰু তেওঁ 24 ঘণ্টাই কাম কৰে। আৰে 24 ঘণ্টা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী, যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে নকৰে, তেখেতে 18 ঘণ্টা কাম কৰি বুলি কয়। গতিকে আমি আনন্দ প্ৰকাশ কৰোঁ, হয় 6 ঘণ্টা নিজৰ কাৰণে ৰাখিছে। এই মহাপুৰুষে আৰু 24 ঘণ্টাই কৰে। তেওঁ তাৰমানে শৌচ শুদ্ধি নকৰে নেকি? তেওঁ আহাৰ গ্ৰহণ নকৰে নেকি? ৰাতি নুশুৱে নেকি? এইবিলাক কিয় কথা কয়? এইবিলাক কথা কোৱাৰ কাৰণে তেওঁলোকে হাঁহি এটাৰ পাত্ৰ হৈছে, আমি হোৱা নাই।